চাওক আমি অসমীয়া যুৱ মঞ্চই এটা কথাই আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে দেশতকৈ কিন্তু গৌৰৱ গগৈ কেতিয়াও ডাঙৰ নহয় নহয় নহয়। কাৰণ আমি এটা কথাই অসম তথা ভাৰতৰ সাংসদসকলক অনুৰোধ জনাইছোঁ যে তেখেতক আমাৰ যি অসম কংগ্ৰেছৰ বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক আমি ভাৰত তথা অসমৰ সাংসদসকলক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে ৰাষ্ট্ৰ বিৰোধী বঁটাটো এবাৰ তেখেতক দি দিব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাৰ শত্ৰু ৰাষ্ট্ৰ যি পাকিস্তানত তেওঁৰ দিনে ৰাতিয়ে তেখেতৰ নিউজ বাজিছে। কাৰণ কোনো এজন সাংসদে কৰি দেখুৱাব নোৱাৰা কাম এটা আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে কৰি দেখুৱালে। চি লাজৰ বিষয়ে সৌখিদিনা আমি দেখা পালোঁ যে সাংসদত আজি তাত গৃহমন্ত্ৰী আছে, বৈদেশিক মন্ত্ৰী আছে, সকলোৱে বাৰে বাৰে কৈ থকা পিছতো তেখেতে আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে কেইখন যুদ্ধ বিমান ধ্বংস হ'ল, কিমান সামৰিক ঘাটি ধ্বংস হ'ল, কিমান ক্ষতি হ'ল। গতিকে এইটো তেখেতে বুজাব বিচাৰিছে যে তেখেতে পাকিস্তানক সেইটো মেছেজ দিব বিচাৰিছে। এইটো তেখেতে প্ৰশ্ন সোধা নাই, আমি যি দেখিছোঁ যে তেখেতে পাকিস্তানক এইটো মেছেজ দিব বিচাৰিছে যে যিটো আমাৰ ভাৰতৰ ভিতৰত থকা এটা মেছেজ, সেই মেছেজটো তেখেতে পাকিস্তানক দিব বিচাৰিছে। সেই প্ৰশ্নটো সুধি পেলাই আমাৰ তেনেকুৱা অনুভৱ হৈছে। আৰু বাৰে বাৰে আগতো আমি সংবাদ মেল দিছিলোঁ যে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বাৰে বাৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছিল। কিন্তু আমি তেখেতক স্থিতি স্পষ্ট কৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছিলোঁ আৰু তেখেতে সেই মৰ্মে তাৰ পিছদিনাখনি স্থিতি স্পষ্টও কৰিছিলে যে মই কিছু বছৰ আগতে গৈছিলোঁ। কিন্তু সৌখিদিনা দেখিলোঁ আমাৰ সন্মানীয় আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই এবাৰ নহয় দুবাৰ তিনিবাৰকৈ তেখেতক কৈছে যে তেখেতে পাকিস্তান গৈছে। গতিকে প্ৰমাণিত কৰি দিছে গৃহ বিভাগে যেতিয়া কৈ দিলে এষাৰ কথা যে তেখেতে পাকিস্তান গৈয়ে আছে। গতিকে এতিয়া চিধা চিধি কথা তেখেতৰ ওপৰত একশ্যন ল'ব লাগে, তেখেতৰ ওপৰত কেছ ৰুজু হ'ব লাগে। চিধা চিধি কথা আজিও তেখেতে মানে অন্তৰাত্মাই অসম তথা ভাৰতখনক তেখেতে অন্তৰাত্মাত ল'ব পৰা নাই নেকি? কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথা ক'ব বিচাৰিছোঁ যে আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈৰ পাছত কিন্তু দেশ আগত কিন্তু চিধা কথা। গতিকে বাৰে বাৰে তেখেতে ইমান প্ৰেম প্ৰীতি পাকিস্তানৰ লগত তেখেতৰ নিউজ বাজি গ'ল তাত গোটেইকেইটা চেনেলত নোহোৱা নুবুজা এটা কাণ্ড। গতিকে তেখেতে যদি সঁচাকৈ যদি অসম তথা ভাৰতক ভাল পালেহেঁতেন সৌখিদিনাও আমি দেখিলোঁ যে ৰাহুল গান্ধী আহিছে আৰু আহি পেলাই তাতে কৈছে যে আজি আমাৰ যিসকল উচ্ছেদ চলাই আছে, যিবোৰ অবৈধ বাংলাদেশী মিয়া উচ্ছেদ কৰিছে, লাখ লাখ হেক্টৰ ভূমি এখন চৰকাৰৰ দিনত আজি মিয়াসকলে লৈ আছিলে। কিন্তু আমাৰ এই অসম চৰকাৰে উচ্ছেদ কৰিছে আৰু তেওঁলোকে আহি পেলাই কি কৰিছে যে আমি কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে আপোনালোকক পুনৰ সংস্থাপন দিম, পুৰণ মাতি দিম। লাজ লগা নাই আপোনালোকক সেইবিলাক কথা ক'বলৈ? গোটেই অসমেই সমৰ্থন জনাইছে যে মিয়া বাংলাদেশীসকলক ইয়াৰ পৰা খেদিব লাগে, বিতৰণ কৰিব লাগে, উচ্ছেদ কৰিব লাগে। আৰু তাৰে এগেইনষ্টত আপোনালোকে কি কৈছে যে মাতি দিব ভোটৰ লালসাত। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি 2026 চনত যি আশা দেখিছিল, যি কংগ্ৰেছ চৰকাৰে তেখেতক লৈ আশা দেখিছিল, চব জিৰ' আলুগুটি। আমি আজি কৈছোঁ লিখি ৰাখক, আজিৰ ডেটত লিখি ৰাখক, যদি কংগ্ৰেছ চৰকাৰ 2026 চনত আহে মই সংগঠনৰ পদত্যাগ কৰি দিম, গতিকে পাকিস্তানী এজেণ্ট এজনক কিদৰে আমাৰ অসম তথা ভাৰতবাসীয়ে তেতিয়া আদৰি ল'ব? গতিকে তেখেতৰ আজিলৈকে আধাংগিনী তাত NGO বোলে চলাই আছে, তাৰপৰা দৰমহা লৈয়ে আছে। আজিলৈকে তেখেতৰ ল'ৰা ছোৱালীকেইটাক ভাৰতীয় কৰিব নোৱাৰিলে। গতিকে কিমান এটা লাজৰ বিষয় গৌৰৱ গগৈ ডাঙৰীয়া। আপোনাক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যে আপুনি পাকিস্তান প্ৰেম প্ৰীতি এৰক। সঁচাকৈ যদি অন্তৰাত্মাই ভাৰত তথা অসমক যদি ভাল পায়, আপুনি পাকিস্তান প্ৰেম কৰা এই প্ৰেমৰ লীলা এৰক। নহ'লে কিন্তু ভয়াৱহৰ সন্মুখীন হ'বলৈ অসমীয়া যুৱ অঞ্চলৰ সন্মুখীন হ'বলৈ সাজু হওক। আপুনি ভয়াৱহ ৰূপত আপুনি সাজু হৈ থাকক, যে ভয়াৱহ ৰূপত আমাৰ অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক। চিধা কথা, স্পষ্ট কথা। মিয়া প্ৰেমী ওলাব আপুনি, পাকিস্তানী প্ৰেমী ওলাব আপুনি। লাজ লগা নাই আপোনাৰ? কংগ্ৰেছ এজন সভাপতি হৈ পেলাই যোৰহাটৰ সাংসদ বুলি ক'বলৈ আপোনাক লাজ লাগিছে আজি?
বাৰে বাৰে আপুনি এই পাকিস্তানীৰ লগত আপুনি সাঙুৰ খাই পৰি আছে গতিকে আপুনি স্থিতি স্পষ্ট কৰক চিধা কথা কৈ দিছোঁ আপুনি স্থিতি স্পষ্ট কৰক নহ'লে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এইজন গৌৰৱ গগৈৰ ওপৰত বিহিত ব্যৱস্থা লওক এইজন গৌৰৱ গগৈৰ ওপৰত বিহিত ব্যৱস্থা লওক চিধা কথা স্পষ্ট কথা তেওঁ গোটেই পৰিবাৰৰ ওপৰত বিহিত ব্যৱস্থা লওক চিধা কথা স্পষ্ট কথা